নমস্কাৰ সকলোলৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত দিল্লীত শেষ হাঁহি মাৰিলে বিজেপিয়ে। ২৭ বছৰৰ মূৰত পুনৰ দিল্লী দখল বিজেপিৰ। আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। অৱশেষত সত্য প্ৰমাণিত হ'ল এক্সিট পোলৰ সমীক্ষা। মুঠ ৭০খন আসনৰ ভিতৰত বৃহৎ অগ্ৰগতিৰে দিল্লী চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে বিজেপি। অহা ২ মাৰ্চত প্ৰকাশ পাব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা। গোৱালপাৰা জিলা প্ৰশাসনে এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়া মতে জিলাখনৰ আগন্তুক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰি সৰ্বসাধাৰণ ৰাইজৰ পৰিদৰ্শনৰ বাবে জিলাখনৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়, পশ্চিম গোৱালপাৰা সমজিলাৰ লগতে বিভিন্ন চক্ৰ বিষয়া তথা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত প্ৰকাশ কৰা হৈছে। উক্ত পৰিষদীয় এলেকাৰ অন্তৰ্গত ইচ্ছুক ব্যক্তিয়ে এই তালিকাৰ ভিত্তিত কিবা দাবী আপত্তি থাকিলে অহা ২১ ফেব্ৰুৱাৰীৰ ভিতৰত উক্ত নিৰ্ধাৰিত স্থানসমূহত দাখিল কৰিব পাৰিব। প্ৰেছ বিবৃতিখনত উল্লেখ কৰা হৈছে। খচৰা ভোটাৰ তালিকা প্ৰকাশৰ তথ্য এনেধৰণৰ। খচৰা ভোটাৰ তালিকা প্ৰকাশৰ তাৰিখ ৭ ফেব্ৰুৱাৰী। দাবী আপত্তি দাখিলৰ অন্তিম তাৰিখ ২১ ফেব্ৰুৱাৰী। দাবী আপত্তি নিষ্পত্তিৰ অন্তিম তাৰিখ ২৮ ফেব্ৰুৱাৰী। আৰু চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ তাৰিখ ২ মাৰ্চ। পুনৰ আমেৰিকাৰ পৰা ভাৰতলৈ আছে ৪৮৭ গৰাকী প্ৰব্ৰজিত ভাৰতীয়। এই সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ে কয় যে আমি মাৰ্কিন প্ৰশাসনক স্পষ্টকৈ জনাইছো, যিসকলক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে তেওঁলোকৰ সৈতে কোনো ধৰণৰ যাতে দুৰ্ব্যৱহাৰ কৰা নহয়। যদিহে কোনো দুৰ্ব্যৱহাৰ কৰা হয় তেন্তে বিষয়টোক উচ্চ পৰ্যায়লৈ লৈ যোৱা হ'ব। ইয়াৰ পিছত লৈ আহিছোঁ এটা ভাল খবৰ। সুদৰ হাৰ কমালে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ নেতৃত্বই এই পদক্ষেপ ৰিজাৰ্ভ বেংকৰ। ফলত হ্ৰাস পাব গৃহ আৰু গাড়ী ঋণৰ EMI। বেংকৰ মনিটাৰী পলিচি কমিটিৰ সিদ্ধান্তক দেশজুৰি আদৰণি। এইবাৰ খেল জগতৰ খবৰ। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত অসমৰ নতুন অভিলেখ। প্ৰথমবাৰৰ বাবে ফাইনেল খেলিলে অসমৰ 4 বক্সাৰে। অংকুশিতা বড়ো, লাভলীনা বৰগোহাঁয়ে লাভ কৰিলে স্বৰ্ণ পদক। শিৱ থাপা আৰু অভিনৱ শইকীয়াৰো ৰূপৰ পদক লাভ। এয়াই আছিল আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপুনি চাই আছিল নিউজ টুডে আছাম। ধন্যবাদ।